মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 চন আৰু 2021 চনত বঞ্চিত সকলোবোৰ শিক্ষক কৰ্মচাৰীক মই আন্তৰিক শ্ৰদ্ধা যাচিছোঁ, সংগ্ৰামী অভিনন্দন যাচিছোঁ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। এতিয়া কথাটো হ'ল, যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি যিখন কেবিনেট আছিল, এই সাপ্তাহিক কেবিনেটৰ পিছতে এখন সংবাদমেল সম্বোধন কৰি 3 নম্বৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তত তেখেতে কেইটামান কথা উল্লেখ কৰিছে আৰু সেইটোক লৈ আমাৰ শিক্ষকসকল যথেষ্ট মানে বিবুধিত পৰিছে। বিবুধিত মানে কি, কথাখিনি সম্পূৰ্ণ স্পষ্ট হোৱা নাই বা আপোনালোকে বহুত শিক্ষকে হয়তো বুজি পোৱা নাই। বিশেষকৈ ইয়াত মানে বঞ্চিত শিক্ষকসকলৰ কথা কোনো উল্লেখ কৰা নাই ডেফিনেটকে। এই কথাখিনিৰ ওপৰত মই আপোনালোকক এটা স্পষ্টীকৰণ দিব বিচাৰিছোঁ আৰু এই বিষয়ে মই আপোনাক কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে যে শেষৰ সিদ্ধান্তটো হ'ল, যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলোঁ, বহুত ক্ষেত্ৰত আমাৰ হাতত অভিযোগ আছে যে 2006 চনৰ আগৰ প্ৰাদেশিকৃত কিছু বিদ্যালয়, 2006 চনত বিদ্যালয় প্ৰাদেশিকৰণ আগৰ 2006 চনৰ আগৰ বিদ্যালয় যেন এইবিলাক, এই বিদ্যালয়বিলাক প্ৰাদেশিকৰণ কৰোঁতে 2006 চনৰ আগত স্থাপন হোৱাৰ পিছতো, অৰ্থাৎ এই যে 2017-18 যিখন আইন, এই আইনখন মতে যেতিয়া 2021 চনত প্ৰাদেশিকৰণ কৰিলে বা 13 চনত প্ৰাদেশিকৰণ কৰিলে, এই শিক্ষানুষ্ঠানবিলাক 2006 চনৰ আগত স্থাপন হোৱাৰ পিছতো তেওঁলোকক প্ৰাদেশিকৰণ নকৰিলে চৰকাৰে। স্থাপন হোৱাৰ পিছতো চৰকাৰে তেওঁলোকক প্ৰাদেশিকৰণ নকৰিলে। গাঁৱে ভূঞে গৈ থাকিলে এই অভিযোগটো পোৱা যায় যে প্ৰাদেশিকৰণৰ বাবে যোগ্যতা থকাৰ পিছতো তেওঁলোক প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে। এতিয়া এই কথাটো সত্য কথা, আমাৰ যোগ্যতা থকাৰ পিছতো আমি প্ৰাদেশিকৰণ হ'ব পৰা নাই। মুখ্যমন্ত্ৰী মহোদয়ে এইটো ঠিক কথাই কৈছে যে, আৰু ইয়াতে কৈছে যে 2006 চনৰ আগত স্থাপিত। এতিয়া আইনখনত স্থাপনৰ কথাটো উল্লেখ নাই। আইনখনত আছে যে 2006 চনৰ আগত শিক্ষানুষ্ঠানখনৰ অনুমতি থাকিব লাগিব। এতিয়া এইবাৰ কৈছে যে স্থাপন হ'ব লাগিব, স্থাপিত। আৰু এই কথাটো 2022 চনৰ 20 অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰোঁতে তেতিয়া তেখেতে এই আমি যিটো প্ৰস্তাৱ দিছিলোঁ যে 6 চনৰ আগত আমাৰ পাৰমিশ্যন ৰিকগনাইজ কনকাৰেজ নথকাৰ বাবে আমি বঞ্চিত হৈছোঁ, আমাৰ কিন্তু শিক্ষানুষ্ঠানখিনি 6 চনৰ আগত মানে স্থাপিত হোৱা। আৰু সেই কথাটোকে উপলক্ষ্য কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 6 চনৰ আগত স্থাপন হোৱাৰ পিছতো আমি প্ৰাদেশিকৰণ পোৱা নাই। এই কথাটো কৈছে তেখেতে। যিসকল খুব জেনুইনলি বাদ পৰি গৈছে, আৰু সঁচাকৈ আমি জেনুইনলি বাদ পৰি গৈছোঁ, আমি পাব লাগে। LP স্কুলৰ 9-10 ডাইচ ধৰিলে, তাৰ 10-11 বা 12-13 বা 14-15 যদি ডাইচ ধৰিলেহেঁতেন, বা শেষৰ 17 চনত যিহেতু আইনখন বনাইছে, যদি 16-17 ডাইচটো ধৰিলেহেঁতেন, তেতিয়াতো LP স্কুল বা ME স্কুল এখনো বাদ নপৰে, আটাইখিনি সোমাই গ'লহেঁতেন। কিন্তু এইবিলাকে হ'ল কাৰণ। কি কাৰণে আমাক মানে কি ধাৰা উপধাৰাই আমাক প্ৰাদেশিকৰণৰ পৰা আমাক বাধা দিছে, কিন্তু আমি প্ৰাদেশিকৰণ হ'বলগীয়া, আমাৰ যোগ্যতা আছে। এই কথাটোকে কৈছে যে কিছুমানৰ হয়তো কাগজ পত্ৰ নাই, অফিচৰ ভুলত হয়তো কিছুমানৰ প্ৰাদেশিকৰণ হোৱা নাই, এতিয়া সেই যোগ্যতা এতিয়া লাভ কৰিছে। এতিয়া যদি আমি সেই যোগ্যতাবিলাক লাভ কৰিছোঁ, কমিটিখনে লাভ কৰিলে যোগ্যতা, এই কমিটিখন অৰ্থাৎ এই বস্তুবিলাক চাই চিতি এটা সিদ্ধান্তত আহিবৰ কাৰণে কেবিনেটে 3জনীয়া এখন কমিটি বনাই দিছে। এই কমিটিখনে এমাহৰ ভিতৰত এখন প্ৰতিবেদন দিব। প্ৰতিবেদন কি বিষয়ৰ ওপৰত ভিত্তি কৰি দিব, যে চাব এই কমিটিখনে যে কোনবোৰ বাদ পৰি যোৱা, যিবোৰ 2006 চনৰ আগত প্ৰতিষ্ঠা, এই কথাটো কিন্তু আকৌ কৈছে যে যিবিলাক বাদ কৰি গৈছে তেওঁলোক কিন্তু কি হ'ব লাগিব, 2006 চনৰ আগত প্ৰতিষ্ঠা হ'বই লাগিব। আৰু কোনবোৰৰ শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ কৰিব পাৰোঁ বা যোগ্যতাৰ যি মানদণ্ড হ'ব লাগে, যোগ্যতাৰ মানদণ্ড কিছু শিথিল হ'ব লাগে। অৰ্থাৎ এই ধাৰা উপধাৰাবিলাক, কোনবিলাক ধাৰা উপধাৰা শিথিল হ'ব লাগে, কোনবিলাক ধাৰা উপধাৰা শিথিল হ'লে আমি প্ৰাদেশিকৰণ পাম বা এই বিদ্যালয়বিলাক প্ৰাদেশিকৰণ কৰিব পাৰিম বা পাৰিব তেওঁলোকে, বা আমি প্ৰাদেশিকৰণ পাম, সেই কথাবিলাক, সেই বিষয়ে কেবিনেট কমিটিখনে আমাক ৰিপোৰ্ট দিব, অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইটো ৰিপোৰ্ট দিব। আৰু যিসকল বাদ পৰিব নালাগিছিল কিন্তু বাদ পৰি গ'ল, সেইসকলকহে আমি গুৰুত্ব দিম। আচলতে যিসকল বাদ পৰিব নালাগিছিল, এতিয়া বাদ পৰিব নালাগিছিল বুলি কওঁতে আহিব যে 6 চনৰ আগত স্থাপন কৰা কথাটো বিষয়টো আহিবই, এইটো প্ৰথম স্থান।
শিক্ষানুষ্ঠানখন 6 চনৰ আগত স্থাপন কৰা হ'বই লাগিব। এই কথাটো আমিও কৈ আহিছোঁ। এতিয়া শেহতীয়াকৈ আমি যিটো দাবী কৰিছিলোঁ এই দাবীটো মানি লৈছে। এতিয়া মই ভাবোঁ এই বিষয়ত আৰু মই গম পাইছোঁ যে আজি আকৌ কোনোবা এটা সন্থাই 6 চনৰ আগত স্বীকৃতিপ্ৰাপ্ত সেই শিক্ষানুষ্ঠানবিলাকক প্ৰাদেশিকৰণ কৰিব কমিটিয়ে কৈছে বুলি কৈ এটা মিছা বাতৰি প্ৰচাৰ কৰি তেওঁলোকে আকৌ গধূলি এখন গুগলিত পাতিছে, আকৌ নাটক আৰম্ভ কৰিছে। গতিকে এইবিলাক যদি বন্ধ নহয় তেতিয়াহ'লে চাওক যে চৰকাৰো বিপৰীত পৰিব, এই কমিটিখনো বিপৰীত পৰিব। আমি এটা কথা কৈ আহিছোঁ যে এই যিসকল মানুহে এই মিটিংখন পাতিছে এওঁলোকক মই কৈছোঁ যে আমি এটা কথা কৈ আহিছোঁ যে 2006 চনৰ আগত স্থাপন হোৱা শব্দটো যেতিয়া ব্যৱহাৰ কৰিছে তাতে আৰু স্বীকৃতি অনুমতি এইবিলাক কথা অলাগতিয়াল কথা যাতে আৰু কোনো অৱতাৰণা নকৰে আৰু যাতে গোটেই মানুহখিনিয়ে যাতে ন্যায় পায় তাৰ কাৰণে যাতে কোনোৱে আৰু এই মানে কাৰোবাৰ ক্ষতি হ'ব পৰা কাম যাতে নকৰে। এই যদি স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানখিনি বুলি যদি মন্ত্ৰীৰ ওচৰলৈ যায়, যিখিনিয়ে এফিলিয়েশ্যন পোৱা নাই বা স্বীকৃতি পোৱা নাই এইখিনি শিক্ষক বা এই শিক্ষানুষ্ঠানখিনিক বঞ্চিত কৰাৰ কথা। আমি বিগত যি 14 ডিচেম্বৰত শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছিলোঁ, এই আলোচনাটো তেখেতে কৈছে যে 2006 চনৰ আগত স্থাপন কৰা, অৰ্থাৎ বিশেষকৈ মই হাইস্কুলৰ কথা কৈছোঁ, এই হাইস্কুলৰ ক্লাছ 8টোক প্ৰথম ক্লাছ হিচাপে প্ৰাধান্য দিলে তেতিয়া অট'মেটিকেলি 6 চনৰ আগত অনুমতি পোৱা গোটেই শিক্ষানুষ্ঠানখিনি হাইস্কুল এইখিনি সোমাব। সমান্তৰালভাৱে LP ME বা যিবিলাক কলেজ বা হায়াৰ ছেকেণ্ডাৰী আছে এই সকলোবিলাকৰে দাবী ইয়াত আমাৰ যিখন দাবী কমিটি আছে আৰু এই কমিটিখনৰ লগত আচলতে মই ভাবোঁ কোনোৱে বেলেগে আকৌ মানে মিটিং বিচাৰি যাতে কোনো এই কাৰবাৰবিলাক নকৰে। এইবিলাক নকৰি বিশেষকৈ মই ড্ৰপ শিক্ষকসকলকো কৈছোঁ, আমি গম পাইছোঁ যে ড্ৰপ শিক্ষকসকলে আমাৰ আন্দোলনৰ কাৰ্যসূচী লৈছে। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোকে ধৈৰ্য ধৰক। সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থা, এইটো সংস্থা হ'ল LP পৰা কলেজলৈকে লগতে 2013 চন আৰু 2021 চনত বঞ্চিত সকলোবোৰ শিক্ষক কৰ্মচাৰীক লৈ পেলাই আমি এই সংগঠনটো আমাৰ যি দাবী আছে, আমি যি এখন ড্ৰাফ্ট বনাইছিলোঁ যে আইনখন ক'ত আমাক ৰিলেক্সেশ্যন লাগে, আমি এই আইনৰ এটা নক্সা এখন আমি বনাইছিলোঁ। এই নক্সাখনত আপোনালোক সকলোৰ কথা আছে। আলোচনা যেতিয়া হ'ব, আলোচনাৰ মাধ্যমতে এইটো এটা সিদ্ধান্ত হ'বগৈ। এই আলোচনা হ'লে এই গোটেইবিলাক ড্ৰপৰ বিষয়ে আলোচনা কৰিম। আৰু যেতিয়া এই আলোচনাত যদি চৰকাৰ যদি ড্ৰপৰ বিষয়, LP স্কুলৰ বিষয় বা অন্যান্য এই বিষয়বিলাকত যদি আমি দ্বিমত হওঁ তেতিয়াহ'লে নিশ্চয় আমি আকৌ একত্ৰিতভাৱে আমি কিবা এটা কৰিব লাগিব। সকলোৱে ন্যায় পাব লাগিব। আপোন পেটীয়া ভাৱ বঢ়িয়াৰ কৰক শিক্ষকসকল। এইটো এটা আমাৰ এটা শুভ বাৰ্তা এটা আহিছে, চৰকাৰখনে এটা পজিটিভ চিন্তাধাৰা লৈছে। এই সময়ত যাতে আকৌ ভাগ কৰা যিকেইটা মানুহ, এই মানুহকেইটাক মই কঠোৰভাৱে আপোনালোকক সকীয়াই দিছোঁ। আপোনালোকে যদি এইবাৰো যদি এনেকুৱা কাম কৰে আপোনালোকৰ ওপৰত কিন্তু এইবাৰ সাংঘাতিক ধৰণে ব্যৱস্থা এটা লোৱা হ'ব। আমি যি ব্যৱস্থা ল'ম একত্ৰিতভাৱে ল'ম। আৰু যদি কোনোবাই প্ৰাদেশিকৰণ নাপায় বা প্ৰাদেশিকৰণ নকৰোঁ বুলি কয় তেওঁলোকৰ দাবী লৈ আমি আন্দোলনত নামিম বা আমি আন্দোলন কৰিম বা আমি প্ৰতিবাদ কৰিম। গতিকে বৰ্তমানলৈকে যাতে কোনোৱে একো এনেকুৱা কাৰ্যপন্থা হাতত নলয়। ড্ৰপ শিক্ষকসকলক কথা কৈছোঁ যে প্ৰাদেশিকৰণৰ বিষয়টো চৰকাৰে হাতত লৈছে। প্ৰাদেশিকৰণ বুলি কোৱাৰ লগে লগে এটা বহু সমস্যাৰে জৰ্জৰিত এটা সমস্যা। ইয়াত ড্ৰপ শিক্ষক আছে, ড্ৰপ শিক্ষানুষ্ঠান আছে, আইনৰ আওতাৰ বাহিৰত থকা শিক্ষানুষ্ঠান আছে। এই গোটেই কথাবিলাক যিদিনা আমি আলোচনা কৰিম, এই আলোচনাত অৱতাৰণা হ'ব গোটেইবিলাক কথা। সকলো প্ৰতিনিধি ইয়াত আলোচনাত উপস্থিত ৰাখিম আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। আৰু প্ৰতিটো বিষয় পুংখানুপুংখভাৱে এই কমিটিখনৰ লগত আমি আলোচনা কৰাৰ কাৰণে প্ৰচেষ্টা চলাম। আপোনালোকে বেলেগে যায় যাতে এই গোটেই মানে সমস্যাটো সমাধানৰ যিটো সূত্ৰ আজিৰ তাৰিখত আমি এটা সৰুকৈ এটা ৰেঙনি দেখা পাইছোঁ, এইটো আকৌ অন্ধকাৰ কৰি নেপেলাব। আপোনালোকে চাওক মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে, প্ৰথমৰ কথাখিনি পুনৰবাৰ আপোনালোকে শুনক। শুনিলে গম পাব যে ইয়াত সকলোখিনি সমস্যা ভিতৰত সোমাই পৰা, সকলোখিনি সমস্যা আলোচনা কৰাৰ কাৰণে এই কমিটিখন বনাইছে। এই কমিটিখনত আমি সকলোবিলাক সমস্যাই আলোচনা কৰিব পাৰিম আৰু এই কমিটিখনে নিৰ্ধাৰণ কৰিব এই আইনখনৰ কোন ধাৰা উপধাৰা সংশোধন কৰাৰ প্ৰয়োজন আছে, সেইমতে তেওঁলোকে ব্যৱস্থা ল'ব। মই বুজি পোৱা কথাখিনি এনেকুৱা। গতিকে আপোনালোক কোনোৱে যাতে আৰু ভুলকৈ ব্যাখ্যা কৰি
মানে আমাৰ ভাগ ভাগ কৰাৰ যাতে কোনো মানে ব্যৱস্থা কোনোৱে নলয় আৰু কোনোৱে যাতে এনেকুৱা দুষ্কৃতিকাৰীবিলাকৰ যাতে কথাবিলাক আপোনালোকে মন নকৰে। গতিকে এই কথাখিনি আপোনালোকক আহ্বান জনালো। আলোচনাৰ পিছত এই কমিটিখনৰ লগত আলোচনা হোৱাৰ পিছত যদি আমি গম পাওঁ যে মানে অমুক অমুক বা যিকোনো এইকেইটা বিষয় চৰকাৰখনে পাৰিশীকৰণ কৰিব বিচৰা নাই, অৰ্থাৎ ল'ব বিচৰা নাই, তেতিয়া আকৌ আমি একত্ৰিতভাৱে আমি আন্দোলন কৰিম। কাৰণ আমি সকলোবিলাক একত্ৰিত হৈছো, সকলোৰে সমস্যাৰ লগত লৈ একত্ৰিত হৈছো। অকণমান বিশ্বাস ৰাখক আপোনালোকে। এই আৰু বাকী যিবিলাকে অন্ততঃ কাৰোবাক বঞ্চিত কৰি কাৰোবাক এৰি থৈ আমি খাওঁ, এই এনেকুৱা আপোন পেটীয়া যিকেইটা মানুহ আছে, এই মানুহকেইটাক মই কৈছো, সকীয়াই দিছো আপোনালোকক, এনেকুৱা কাম নকৰিব। শিক্ষকসকল সাংঘাতিক ধৰণে মানে চেঞ্চিটিভ হৈ আছে। কেতিয়াবা যদি কোনোবাই বেয়া পায়, কেতিয়াবা যদি কোনোবাই অপদস্থ হয়, আমাক কিন্তু পিছত নুদুখিব। ধন্যবাদ।